কি ক'ব? হয়, মইতো কৈ আছোঁ, আপোনালোকে প্ৰত্যক্ষ কৰি আছে, প্ৰতিদিনে প্ৰতিটো অঞ্চলতে কংগ্ৰেছ দলৰ কৰ্মী সমৰ্থক কংগ্ৰেছেৰে বিজেপিত যোগদান কৰিছে। আৰু এইটো কথা মানে আমি অনুমান কৰিছোঁ, যিসকল ব্যক্তিৰ জাতিৰ প্ৰতি প্ৰেম আছে, যিসকল ব্যক্তিৰ ৰাষ্ট্ৰৰ প্ৰতি প্ৰেম আছে, যিসকল ব্যক্তি উন্নয়ন বিচাৰে, বিকাশ বিচাৰে, সেইসকল ব্যক্তি বিজেপিৰ বিকল্প দেখা পোৱা নাই। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীৰ প্ৰতি গভীৰ আস্থা, গভীৰ বিশ্বাস, মুখ্যমন্ত্ৰীৰ উন্নয়নৰ যি সুফল ৰাইজে পাইছে, তাৰ আধাৰতে সকলো ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰাৰ কাৰণে আগবাঢ়ি আহিছে। আৰু এইটো আচলতে এইটো সংকল্প ৰাইজৰ, এইবাৰ বৰক্ষেত্ৰী সমষ্টি বিপুল ভোটৰ ব্যৱধানত ৰাইজে মুখ্যমন্ত্ৰীক উপহাৰ দিব, এই সংকল্পলৈ ৰাইজে ওলাই আহিছে। পশ্চিম বৰক্ষেত্ৰী ধৰ্মবুল মণ্ডলৰ অন্তৰ্গত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰিছিল তেখেতসকলে। আৰু নলবাৰী জিলা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা আৰু শাখা ছাত্ৰ সন্থাৰ 20ৰো অধিক প্ৰাক্তন ছাত্ৰ নেতাই আজি বিজেপি দলৰ প্ৰতি আদৰ্শৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ বিকাশ আৰু উন্নয়নৰ যি যাত্ৰা, সেই যাত্ৰাৰ প্ৰতি আকৃষ্ট হৈ তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰে। আৰু লগতে বৰভাগ মণ্ডলৰ উলাবৰী, পশ্চিম নখেতি আৰু কৰিয়া অঞ্চলৰ 50ৰো অধিক ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ তেখেতসকলে যোগদান কৰে। চাওক, আচলতে মই সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ দুবাৰকৈ উপসভাপতিৰ পদ অলংকৃত কৰিছিলোঁ। তাৰপিছত আহি যেতিয়া মই সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় লওঁ, তাৰপিছত সেইজন ব্যক্তি সংসদীয় ৰাজনীতিৰ ফালে নিশ্চয় ধাৱমান হ'বই, আৰু সেয়ে মই ব্যতিক্ৰম নহয়। আৰু মই বিজেপি দলৰ যি কাম কাজ বৰ্তমান সময়ত, আৰু তেখেতসকলৰ সেই কাম কাজৰ প্ৰতি আকৃষ্ট হৈ মই আজি এই বিজেপি দলত যোগদান কৰিছোঁ। আৰু তাৰ লগে লগে মই ইয়াকো ক'ব বিচাৰিছোঁ যে যিবিলাক সমাজত যি কেলেংকাৰী চলি আছে, তাৰ বিষয়ে ইতিমধ্যে আমি মাত মাতি আহিছিলোঁ, আৰু পৰৱৰ্তী সময়তো আমি এনেকুৱা স্থিতি গ্ৰহণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।